নমস্কাৰ চৰকাৰৰ হেমাহিত অসন্তুষ্ট স্থায়ী নিযুক্তি নহলে দায়িত্বৰ পৰা সামূহিক অব্যাহতি ল'ব ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে এই শীৰ্ষক এক বাতৰি আজি প্ৰকাশ পাইছে। বাতৰিটোৰ মাজলৈ যদি সোমাই যায় তেতিয়াহ'লে বাতৰিটো এনে ধৰণৰ সম্প্ৰতি ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে অসমৰ বেছিভাগ শিক্ষানুষ্ঠান চলি আছে। বিগত 2023 চনতে নিয়মীয়া প্ৰধানৰ বাবে বাছনিভুক্ত অৰ্হতা সম্পন্ন শিক্ষকসকলক আজি পৰ্যন্ত নিয়মীয়াকৰণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষই। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ গোচৰৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ইচ্ছাকৃতভাৱে চৰম বিলম্ব কৰাৰো অভিযোগ উত্থাপিত হৈছে। ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলৰ একাংশই সদৰি কৰা মতে শীঘ্ৰে তেওঁলোকক নিজ নিজ শিক্ষানুষ্ঠানবোৰত স্থায়ীভাৱে নিযুক্তি প্ৰদান নকৰিলে সমগ্ৰ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত ভাৰপ্ৰাপ্ত অধ্যক্ষ বা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি থকা শিক্ষাগুৰুসকলে নিজৰ দায়িত্বৰ পৰা সামূহিকভাৱে অব্যাহতি ল'ব বুলিও এটা সূত্ৰই প্ৰকাশ কৰিছে আৰু বাতৰিটো নলবাৰী জিলাৰ পৰা প্ৰকাশ পাইছে। আৰু বাতৰিটোৰ মূল কথা হ'ল যে যিসকল IC হেড টিচাৰ বা IC প্ৰিন্সিপাল হিচাপে কৰ্মৰত আছে তেওঁলোকক নিয়মীয়া নিযুক্তি দিবৰ কাৰণে 2023 চনতে তেওঁলোকক সিলেকশ্যন কৰিছিলে বা সিলেকশ্যন লিষ্ট প্ৰকাশ কৰিছিল, কিন্তু তাৰ পিছতো আজি পৰ্যন্ত তেওঁলোকক নিয়মীয়াকৰণ কৰা নগ'ল। নিয়মীয়াকৰণ কৰি তেওঁলোকক প্ৰধান শিক্ষক পদত নিযুক্তি দিয়া নগ'ল আৰু এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ত এক গোচৰ চলি আছে আৰু গোচৰৰ অজুহাতত দেখুৱাই ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে বিলম্ব কৰি আছে বুলি তেওঁলোকে অভিযোগ কৰিছে। গতিকে চাওঁ আহক আগন্তুক দিনত কি হয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সম্পৰ্কে কি ৰায়দান কৰে। ধন্যবাদ।